নমস্কাৰ জয় অসম মই বিকাশ অসম বিলাসিত অসম কামৰূপ জিলা সমিতিৰ মুখ্য সচিবে কৈছো মোৰ লগত বিলাসিত অসম কামৰূপ জিলা সমিতিৰ বিভিন্ন বিষয়ববী আছে ইতিমধ্যে আমি পৰিলক্ষিত হৈছো আমি দেখিছো যে গুৱাহাটী যিমানবিলাক বিপণী আছে বা দোকান আছে তাৰ যিবিলাক ফলকত ইতিমধ্যে 80% কৈ বেছিকৈ অসমীয়া আমাৰ যেটো ভাষা অসমীয়া ভাষাৰ ফলক ব্যৱহাৰ কৰিছে তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছো প্ৰত্যেকগৰাকী তেনেকুৱা ব্যৱসায়ৰ লগত জড়িত থকা অনুষ্ঠান আৰু প্ৰতিষ্ঠানৰ লগত জড়িত থকা ব্যক্তিক কিন্তু এতিয়াও 20% ব্যক্তিয়ে অসমীয়া ভাষাটোক প্ৰাধান্য দি ডাঙৰকৈ ফলকত অসমীয়া ভাষাৰ তেওঁলোকৰ দোকান বা বিপণীবিলাকৰ নামাকৰণ কৰা আমি দেখা নাই বিগত 3 মাহ আগত আমি কৈছিলো যে বিলাসিত অসমৰ তৰফৰ পৰা এইটো এটা আমাৰ অনুৰোধ আছিল যে আপোনালোকে বিপণীবিলাকত অসমীয়া ভাষাটো ব্যৱহাৰ কৰক তাৰ পাছত আমি পৰিলক্ষিত হৈছো যে প্ৰায় 10-15% ব্যক্তিসকলে ইতিমধ্যে তেওঁলোকৰ দোকানবিলাকত খুব সুন্দৰকৈ অসমীয়া ভাষাটোক সন্মান দি তেওঁলোকে ফলকসমূহত অসমীয়া ভাষা ব্যৱহাৰ কৰিছে তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছো আৰু গুৱাহাটী যিবিলাক দোকানত এতিয়াও ব্যৱহাৰ কৰা হোৱা নাই তাত আমি অতি শীঘ্ৰে এই বিষয়টোক গুৰুত্ব দিবৰ কাৰণে আমি এটা আহ্বান জনাইছো তাৰোপৰি আমি অসম চৰকাৰক এটা কথা ক'ব বিচাৰো যে অসম চৰকাৰ ফালৰ পৰা যদি তেওঁলোকে এইটো এটা যদি লিগেল যদি তেওঁলোকে যদি নটিচ ইস্যু কৰি দিয়ে যে অসমত থকা যিকোনো ব্যৱসায় অনুষ্ঠান প্ৰতিষ্ঠান বা যিকোনো ধৰণৰ ইনষ্টিটিউচনত যদি অসমীয়া ভাষাটো যে কম্পালসৰিলি ব্যৱহাৰ কৰিব লাগিব আৰু তাক ডাঙৰকৈ যে হ'ব লাগিব তাক লৈ পেলাই যদি অসম চৰকাৰে এটা যদি জাননী জাৰি কৰে তেতিয়াহ'লে খুবেই সুন্দৰ কথা গতিকে বিলাসিত অসমৰ তৰফৰ পৰা আমি এইটো আকৌ ক'ব বিচাৰিছো যিসকল ব্যক্তিয়ে এতিয়ালৈকে অসমীয়া ভাষাটোক প্ৰাধান্য দি গুৰুত্ব দি তেওঁলোকে ফলকসমূহত সুন্দৰকৈ ডাঙৰকৈ তেওঁলোকে লিখা নাই ফলকসমূহ অসমীয়াত ভালদৰে লিখা নাই তেওঁলোকক আকৌ আমি 1 মাহ সময় দিছো 1 মাহ সময়ৰ ভিতৰত তেওঁলোকে যদি এইবিলাক সলনি নকৰে বা যদি অসমীয়া ভাষাটো যদি গুৰুত্ব দি ডাঙৰকৈ যদি তেওঁলোকে যদি ফলকসমূহ নিলিখে তেতিয়াহ'লে কিন্তু বিলাসিত অসমে বিগত দিনৰ নিচিনাকৈ তাত কলা চিয়াহী মাৰি অসমীয়া ভাষাত লিখিত আহিব গতিকে তেনেকুৱা যদি কামত যদি বিলাসিত অসম নামিব নালাগে কাৰণ আপোনালোকৰ তেনেকুৱা ফলকসমূহ ফালি দিলে আপোনালোকৰ যথেষ্ট লোকচান হয় গতিকে ইয়াৰ পৰা এটা আহ্বান যাতে আপোনালোকে এই আমাৰ যিটো অসমীয়া ভাষাক আমি হা সন্মানেৰে আপোনালোকৰ ফলকত লগাবৰ কাৰণে যি এটা বিলাসিত অসমৰ তৰফৰ পৰা জাননী জাৰি কৰিছো যাতে এই কথাটো যাতে সকলোৱে যদি গুৰুত্ব সহকাৰে লয় ধন্যবাদ জয় অসম আপোনালোকে চাই আছে CNC নিউজ নৰ্থ ইষ্ট